নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পৰা আমাৰ বিদ্যালয়ৰ 2024-25 বৰ্ষৰ খেল সপ্তাহৰ আৰম্ভ হৈছে আৰু সেই উপলক্ষে খেল সপ্তাহৰ প্ৰথম দিনা ৰাতিপুৱা বিদ্যালয়ত অধ্যক্ষ ছাৰৰ দ্বাৰা খেল পতাকা উত্তোলন কৰা হৈছে আৰু চাওকচোন সকলোৱে একগোট হৈ পতাকা উত্তোলনৰ সময়ত উপস্থিত হৈছে। আৰু সকলোকে এবাৰ দেখুৱাই দিছোঁ দেই গাইজ, বেয়া নাপাব। আৰু সকলোৱে কিবা নহয় কিবা কথাত ব্যস্ত হৈ আছে। আৰু এইসকল হৈছে আমাৰ বিদ্যালয়ৰ মাতৃগোটৰ সদস্য। আৰু খেল সপ্তাহ উপলক্ষে অধ্যক্ষ ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ আগত কিছু বক্তব্য ৰাখিলে। যিমানেই পঢ়া শুনাত যিমানেই ব্যস্ত নাথাকোঁ কিয়, আমাৰ যদি স্বাস্থ্যটো যদি ভালে নাথাকে, আমাৰ যদি দেহাটো যদি ভালে নাথাকে, তেতিয়া আমাৰ মনটো ভালে নাথাকিব, হয়নে নহয়? দেহাটো ভালে থাকিলেহে মনটো ভাল লাগি থাকে, যদি দেহাটোৱে ঠিক নাথাকে। তাৰপিছত আমি গ'লোঁ এইবাৰ খেলপথাৰলৈ আৰু খেলপথাৰত গৈয়ে ইহঁতৰ প্ৰথমতে দৌৰ খেল আৰম্ভ কৰি দিলোঁ। তাৰপিছত ইফালে খ শাখাৰ ক্লাছ 2, 3, 4ৰ মনোযোগ খেল চলি আছে। এনেকৈয়ে আজিলৈকে বাই বাই।